বৰপাথৰী পানীগাঁও কেঁকুৰিমুৰ শিৱথানৰ পুনৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন। বৰপাথৰী পানীগাঁও কেঁকুৰিমুৰ শিৱথানৰ উদ্যোক্তাসকলৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে সমগ্ৰ মানৱ জাতিৰ কল্যাণাৰ্থে নৱ প্ৰজন্মক আধ্যাত্মিক ৰসেৰে হৃদয় জাগ্ৰত কৰাৰ প্ৰয়াসেৰে বৰপাথৰী পানীগাঁও কেঁকুৰিমুৰ শিৱথানৰ পুনৰ প্ৰতিষ্ঠা উৎসৱটি উদযাপন হৈ যায়। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা শিৱথান পুনৰ প্ৰতিষ্ঠাৰ বাবে শিৱ পূজা অনুষ্ঠিত হৈ সন্ধিয়া ৭ বজাত নানান আধ্যাত্মিক কথাৰে গুৱাহাটী তামুলপুৰ উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত গীতা পাঠ আৰু বাক্য অনুষ্ঠানে সকলো ৰাইজৰ সমাদৰ লাভ কৰে। উদযাপন সমিতিৰ সভাপতি পুলক শইকীয়া আৰু সম্পাদক বিকাশ বাৰিকে আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰবিবাৰে দ্বিতীয় দিনা নিশা অসমৰ প্ৰখ্যাত নামতী ভাগ্যশ্ৰী দেৱী দিহানামৰ অনুষ্ঠানটোৰ সফল সামৰণি পৰিব। অনুভৱ আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি সৰ্বদা আমি আকৰ্ষণ আমাৰ থাকেই এটা আৰু ভাল পাওঁ, কাৰণ যিহেতু আৰু গোটেই জীৱন আমি এইভাৱে কটাইছোঁ। গতিকে আজিৰ এই নগাঁৱৰ সমীপৰে পানীগাঁও অঞ্চলৰ এই বিশেষ আধ্যাত্মিক অনুষ্ঠানৰ উদ্যোক্তাসকলে যি এটা পবিত্ৰ হৃদয় এখন লৈ তেওঁলোকে গীতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰিছে, সেই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে আহিছোঁ। অঞ্চলবাসী ৰাইজৰ এনে প্ৰচেষ্টা আৰু প্ৰয়াসক আমি অন্তঃকৰণে শলাগ লৈছোঁ। কাৰণ আধ্যাত্মিক অনুষ্ঠানে বিশেষকৈ অঞ্চলৰ যিবোৰ যুৱ প্ৰজন্ম তেওঁলোকক বিচলিত হোৱাৰ পৰা সহায় কৰে, বিচলিত নোহোৱাকৈ ৰাখিবৰ কাৰণে সহায় কৰে আৰু স্থিতপ্ৰজ্ঞভাৱে জীৱন চলাই নিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা পায়। সংবাদকৰ্মী হিচাপে মই কাম কৰিছিলোঁ গুৱাহাটীত, কিন্তু সত্ৰাধিকাৰ পদত আসীন হোৱাৰ পিছত সেইবোৰ লাহেকৈ এৰিলোঁ। মোৰ জীৱনৰ এইটো এটা বিচিত্ৰ অভিজ্ঞতা বুলিয়ে ক'ব লাগিব সংবাদ জগত। কিন্তু মই বিশেষকৈ নাম ল'ম মোৰ শ্ৰদ্ধেয় ৰাধিকা মোহন ভাগৱতী ছাৰ, প্ৰয়াত বীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ, তেখেতলোকৰ অধীনতে কাম কৰিছিলোঁ আৰু তেখেতলোকে বহুত কথা শিকাইছিলোঁ এই বিষয়ত, আৰু সেই অভিজ্ঞতাবোৰ আজিও সজীৱ হৈ আছে। ৰাইজে বাৰ্তা এটাই দিম যে আমি সকলোবিলাকে আজি যি ধৰণে এতিয়া বান পৰিস্থিতি, হঠাৎ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ অসমৰ উজনি অসমৰ বহু স্থানৰ মানুহ বিপদাপন্ন অৱস্থাত এতিয়াও আছে। গতিকে সকলোৱে ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ যে এনে প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানুহক ভগৱানে বচাই ৰাখক, আৰু যিসকল ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ গৈছে তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ এই অনুষ্ঠানৰ মাধ্যমেৰে, আৰু যিসকল অসুস্থ হৈ আছে তেওঁলোকৰ ভগৱানে তেওঁলোকক সুদৃষ্টি দিয়ক, আৰু আমি সকলোৱে যোনে যেনেকে পাৰোঁ সহায়ৰ হাত আগবঢ়াই এই দুৰ্গতসকলক তেওঁলোকৰ বিপদটোৰ পৰা আমি উদ্ধাৰ কৰিব লাগে। গোটেই গীতাৰ আচলতে গোটেই শ্লোকসমূহে বহুত গুৰুত্বপূৰ্ণ শ্লোক, তথাপিও গীতাত এটা শ্লোকত আৰম্ভণিত যিটো কৈছে ভগৱান ধৃতৰাষ্ট্ৰ বাস ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱঃ মামকা পাণ্ডৱস্য কিংবৎ সঞ্জয়। ইয়াত আচলতে ধৃতৰাষ্ট্ৰই জানিব খুজিছে যে যুদ্ধ ক্ষেত্ৰত মোৰ পুত্ৰসকল আৰু পাণ্ডৱৰ পুত্ৰসকলৰ মাজত কি হৈ আছে মই জানিব খুজিছোঁ। আচলতে এই শ্লোকটো যদিও ধৃতৰাষ্ট্ৰৰ মুখেৰে ওলাইছিল, কিন্তু এই শ্লোকটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো এইটোৱে যে নিজৰ পুত্ৰ হোৱাৰ পিছতো পাণ্ডুসকলো তেওঁ নিজৰে পুত্ৰ, কিন্তু তেওঁ ইয়াত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকল বুলি যিটো বিভেদ আনিলে, সেই বিভেদটোৱে আচলতে কুৰুক্ষেত্ৰ যুদ্ধৰ মূল কাৰণ। গতিকে কোনো কাৰণত আমাৰ মাজত বিভেদতাৰ সৃষ্টি হ'ব নালাগে। গীতাৰ প্ৰাৰম্ভণিক শ্লোকে এই কথাখিনি নিৰ্মাণ মই সকলোকে নমস্কাৰ জনালো। বৰপাথৰী কেঁকুৰিমুৰ শিৱথান পুনৰ প্ৰতিষ্ঠা দুদিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছে উদ্যোক্তাসকলে। আজি প্ৰথম দিনৰ কাৰ্যসূচী, দিনৰ ভাগত আমাৰ দেৱাদিদেৱ মহাদেৱৰ প্ৰতিষ্ঠা হ'ল। ৰাতিৰ ভাগৰ এটা আধ্যাত্মিক পৰিৱেশ আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গীতা পাঠ আৰু ভাঙনি, ৰিজু পাঠক ডাঙৰীয়া আমাৰ মাজত আহিছে। ৰিজু পাঠক ডাঙৰীয়া ইতিমধ্যে পাঠ উঠি আছে, আৰু ভকতৰ মাজত ভকত উপস্থিত হৈছে। সকলোৱে তেওঁৰ পাঠৰ ৰস গ্ৰহণ কৰিছে।
আৰু গতিকে অহাকালিলৈকো আমাৰ অনুষ্ঠান আছে। আমি সকলো ভক্তমান বৈষ্ণৱ ভক্ত ইয়াত আহি পেলাই আমাৰ কাৰ্যসূচী এটা সফল ৰূপত ৰূপায়ণ কৰিব বুলি আমি আশা ৰাখিলো আৰু ধন্যবাদে কাইলৈ আপোনাৰ দিনৰ ভাগত আমাৰ এটা পৃথিৱীৰ পিতাপথৰ তন্ত্ৰত আমি নিৰামিষ আহাৰ প্ৰদান কৰিব লাগে। কাইলৈ ভোজৰ আয়োজন কৰা হৈছে। আমাৰ গুৰু আহিব, গুৰু বনাব সকলোৱে গ্ৰহণ কৰিব পৰাকৈ আমি ব্যৱস্থা আৰু নিশাৰ ভাগলৈ আমাৰ ভাগ্যশ্ৰী দেৱী বিধানামৰ এটা পৰিৱেশন কৰিবহি আৰু গতিকে অহা কাইলৈ ৰাতিৰ ভাগত আমাৰ ৰাইজ একত্ৰিত হৈ আমি আজি এই যি অনুষ্ঠান ভাগ আমি আয়োজন কৰিছো, এই আয়োজন কৰোঁতে হয়তো আমাৰ ক'ৰবাত ত্ৰুটি হ'ব পাৰে। সেয়েহে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো ৰাইজক আহ্বান জনাইছো, হয়তো যদি অজানিতে কিবা ভুল হৈছে মই আপোনালোকৰ চেনেলৰ যোগেদি প্ৰাৰ্থনা জনাইছো।